নিশ্চয়কৈ আমি যোৱাকালি আমাৰ সুচাৰুৰূপে আমাৰ গৰিপুৰ সমষ্টিৰ 33খন গাঁও পঞ্চায়তত আমি প্ৰতিটো পঞ্চায়ততে আমি কেণ্ডিডেট আমি কমপ্লিট কৰিছোঁ। আজি স্কটনি আছে, আমি এতিয়া ধুবুৰী যাম। যিয়ে নহওক মই সকলো কেণ্ডিডেটক মোৰ অন্তৰাত্মাৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। তেখেতসকলে ভালকৈ নিৰ্বাচন খেলি আগন্তুক দিনত ৰাইজক সেৱাৰ কাৰণে আগবাঢ়ি যাওক। আৰু আজি স্কটনিৰ পিছত নিশ্চয়কৈ তেখেতসকলে কমপ্লিট কাগজ পাতি কমপ্লিট হোৱাৰ পিছত আমাৰ 33খন পঞ্চায়ত আৰু 4খন জিলা পৰিষদ আমি ঐক্যবদ্ধভাৱে আমি ইলেকশ্যন খেলিম আৰু আমাৰ ৰিজাল্টও ভাল হ'ব। আমি আঞ্চলিক পঞ্চায়ত দখল কৰিম আৰু আমাৰ জিলা পৰিষদো দখল কৰিম আৰু এই মনোভাৱেৰে আমাৰ UDF কৰ্মীসকলে সাজু হৈছে। নিশ্চয়কৈ আমাৰো দৃষ্টিগোচৰ হৈছে ধুবুৰী জিলা কংগ্ৰেছত যিটো বিসম্বাদ গা কৰি উঠিছে টিকিট কেন্দ্ৰিক, এইটো লাজ লগা কথা হৈছে। তেখেতসকলে টকা পইচাৰ বিনিময়ত টিকিট দিয়াৰ অভিযোগ ৰাইজে কৰিছে, আমি ছ'চিয়েল মিডিয়াত চাইছোঁ। যদি তেনেকুৱা হৈছে তেতিয়া এই কেণ্ডিডেটবিলাকৰ ফালৰ পৰা যদি দুজন এজন মানুহ এই টকা লৈ টিকিট লৈ জিকি যায়, এই গাঁও অঞ্চলৰ কেনেকৈ ডেভেলপমেণ্ট হ'ব, এইটো বহুত বড় লাখটকীয়া প্ৰশ্ন। এই তেনেকুৱা দুৰ্নীতি যদি আমাৰ কংগ্ৰেছ দলৰ ওপৰমহলৰ পৰা তেনেকৈ কৰে, যেনেকৈ ইহঁতৰ কংগ্ৰেছ কৰ্মীসকলে অভিযোগ কৰিছে, তেনেহ'লে আমাৰ ৰুৰাল ডেভেলপমেণ্টত এটা বহুত কুঠাৰ আঘাত হ'ব। গতিকে এই অনৈতিক কামটো আমাৰ এই ডিষ্ট্ৰিক্টত পৰম্পৰা আনিয়ে বেয়া এটা পৰিৱেশ সৃষ্টি কৰিছে। তাৰ কাৰণে আমি এইসকলক আমি ধিক্কাৰ দিছোঁ। এইটো গণতান্ত্ৰিক দেশ, গণতন্ত্ৰত সঠিকভাৱে ৰাইজখিনিক পইচা নোলোৱাকৈ টিকিট প্ৰদান কৰিব লাগিছিল। এটা ৰাজনৈতিক দল হিচাপে এটা পুৰণি দল, তেখেতসকলে এইটো নকৰি, যদিও আমাৰ অপজিশ্যন, আমি ইহঁতৰো বেয়া নিবিচাৰোঁ, কিন্তু ইহঁতে যিটো কাম কৰিলে সাধাৰণ ৰাইজৰ ওপৰত এই টকা পইচা লোৱা লেনদেন কৰি এটা পৰিৱেশ যে বিনষ্ট কৰিলে, আমি দুখ পাইছোঁ। মোক আচৰিত লাগে, এটা 130 বছৰীয়া কংগ্ৰেছ দল তেখেতসকলৰ সুসন্তান জন্ম দিব পৰা নাই নেকি? আমাৰ 2 মাহ আগত ছানোৱাৰ হোসেন আমাৰ AIDFৰ পৰা পদত্যাগ কৰি কংগ্ৰেছত জইন কৰিছিলে, তেখেতে টিকিট পাইছে। আমি বিয়া পোৱা নাই, তেখেত টিকিট লৈছে। কিন্তু মোৰ দুখ হয় নিষ্ঠাবান কংগ্ৰেছ কৰ্মীসকলে ইমান কষ্ট কৰি কংগ্ৰেছ কৰে, তাৰপিছত টকাৰ বিনিময়ত বেলেগক টিকিট হাইকমেণ্ডে দি এই নিষ্ঠাবান কৰ্মীসকলক বঞ্চিত কৰিছে। তাৰ কাৰণে এই নিষ্ঠাবান কংগ্ৰেছ কৰ্মীবিলাকৰ দুখ দেখি আমাক দুখ লাগিছে। তেখেতসকলে দল কৰি কি লাভ হ'ব? সিহঁতৰ নিজৰ দলতে নিজৰ স্থান নোহোৱা হৈছে আৰু তেখেতৰ হাইকমেণ্ডৰ আগত এই কৰ্মীবিলাকৰ কোনো আৱেগ অনুভূতিৰ কোনো মূল্য নাই, এইটোকেই শিকাইছে। সিহঁতৰ নিজৰ দলৰ ভিতৰত সকলো সময়তে 2-3টা লবিত বিভক্ত হৈ থাকে। কংগ্ৰেছৰ এইটো আজি নতুন কথা নহয়। বিগত পঞ্চায়ত নিৰ্বাচনতো আমি চাইছোঁ ইহঁতে এই টিকিট দিয়াৰ বিনিময়ত দুৰ্নীতিৰ আশ্ৰয় লৈছিলে। এই একে পৰম্পৰা এইবেলিও আমি চাইছোঁ। তেখেতসকলে টিকিট কেন্দ্ৰিক দুৰ্নীতিটো ইহঁতে এৰাই চলিব নোৱাৰে। একমাত্ৰ টকাৰ কাৰণে যে কংগ্ৰেছ কৰ্মীবিলাকক গোটেই বছৰ ইহঁতক পিছে লৈ ফুৰে আৰু ঠিক টিকিটৰ সময়ত তেখেতসকলক লুটপাট কৰি কমপ্লিটলি তেখেতসকলৰ হাইকমেণ্ডে টকাটোকে প্ৰাধান্য দিয়ে আৰু ৱাৰ্কাৰবিলাকৰ আৱেগ অনুভূতিক কেতিয়াও গুৰুত্ব নিদিয়ে। আমাৰ দৃষ্টিগোচৰ হৈছে আমি অপজিশ্যন দল হিচাপে তেখেতসকলৰ আমাৰ ইয়াত অপজিশ্যন আমাৰ AIDFৰ পক্ষে বিপক্ষে আমি কংগ্ৰেছ আৰু AIDF এই অঞ্চলটোত আমি ইলেকশ্যন খেলোঁ বিশেষকৈ। তো আমাৰ দেখা গৈছে এই দলটোৰ দুৰ্যোগ অৱস্থা আমাৰ ডিষ্ট্ৰিক্টখনক অস্থিৰ কৰিব আৰু আমাৰ ৰুৰাল ডেভেলপমেণ্টত দুৰ্নীতি হ'ব। এই কংগ্ৰেছৰ কেণ্ডিডেট যদি জিকি যায়, একদম সৰজমিনত নিশ্চয়কৈ দুৰ্নীতি কৰাৰ সুযোগ ল'ব এই টকাবিলাক তোলাৰ কাৰণে। গতিকে এইটো খুব বেয়া হৈছে, আমি ধিক্কাৰ জনাইছোঁ। অখিল গগৈ এজন কি কয়, যি পাত্ৰত থ'ব তাৰ এই ৰংটোই লয়, ৰং সলাই থকা মানুহ। তেখেতক মই একো ক'বলৈ নাযাওঁ। তেখেতৰ মানুহটো অস্থিৰ মানসিকতাৰ মানুহ। তেখেতে ক'ত কি কৰে কোনেও গম নাপায়। আজি এঠাইত, কালি এঠাইত, আজি এঠাইত তেখেতে সকলো সময়তে ৰং সলাই ঘূৰি ফুৰি থাকে। তেখেতে এজন ভিত্তিহীন ভীতিবিহীন আজি BJPৰ লগত ভোট দিবলৈ তৰুণ গগৈৰ গভৰ্ণমেণ্টৰ সময়ত তৰুণ গগৈক উৎখাত কৰাৰ কাৰণে BJPক ভোট দিয়াৰ কাৰণে আহ্বান কৰিছিল, আকৌ মাজতে কংগ্ৰেছক ভোট দিয়াৰ কাৰণে আহ্বান কৰিছিল, আকৌ কংগ্ৰেছক বিৰোধ কৰিছে। তেখেতৰ স্থিতিবিহীন এজন নেতা। তেখেতক মই মাত মাতাটো মই ইমান ভাল পোৱা নাই। তেখেত আগত নীতি নিৰ্ধাৰণ কৰি নিজে সঠিক হওক, ক'ত তাৰ স্থিতি স্পষ্ট কৰক, ই কাৰ লগত থাকিব। এই মানুহজন নীতিবিহীন। গতিকে ৰাইজে জাষ্ট তেখেতক চাবলৈ, তেখেতৰ নাচনিটো চাবলৈ, তেখেতে যেনেকৈ ডেন্স মাৰি কথা পায়, এইটো চাবলৈহে ভিৰ কৰে। আপোনালোকে নিজেও বুজি পায়, বিগত সময়ত চাইছে ইহঁতে গোটেই সময়খিনি কংগ্ৰেছ নিষ্ঠাবান কৰ্মীসকলক লগত ৰাখে। ঠিক টিকিটৰ সময়ত সিহঁতক বঞ্চিত কৰি টকা পইচা আহৰণ কৰাৰ কাৰণে বেলেগ দলৰ পৰা আমদানিকৃত নেতাক টিকিট প্ৰদান কৰি এটা ধন ঘটাৰ যিটো
মানে অভিযোগ আমি ছ'চিয়েল মিডিয়াত সিহঁতৰ কংগ্ৰেছ কৰ্মীবিলাকৰ অভিযোগ আমি পাইছোঁ তো এই কথাত প্ৰমাণ হয় কংগ্ৰেছ দলৰ কোনো নীতি আদৰ্শ নাই নিশ্চয়কৈ টকা ঘটা মেচিন বুলি মই নকওঁ তেখেতসকলে যে টকা পইচাক প্ৰাধান্য দিয়ে আমি কোৱা নাই কিন্তু আমাৰ ক'বলগীয়াও নাই সিহঁতৰ দলৰ ইণ্টাৰনেল মেটাৰত কিন্তু ছ'চিয়েল মিডিয়াত যেনেকৈ চাইছোঁ সিহঁতৰ দলৰ নেতাবিলাকে যেনেকৈ নিউজ চেনেলৰ সন্মুখত আহি কৈছে টকা কথা 10 লাখ 8 লাখ 7 লাখ এনেকুৱা কথা যদি এনেকুৱা ঘটনা সিহঁতৰ কংগ্ৰেছ কৰ্মীসকলে অভিযোগ কৰিছে নিশ্চয়কৈ ইয়াত কিছু ৰহস্য আছে আৰু ৰহস্যটো নিশ্চয় সিহঁতৰ কৰ্মীবিলাকে প্ৰকাশ কৰি আছে তো উন্নয়ন নিশ্চয়কৈ এই মানুহখিনিৰ পৰা যদি কিবাকৈ যদি এই মানুহখিনি কিবাকৈ যদি জিকি যায় কেনেকৈ গাঁও অঞ্চলত ৰুৰেল ডেভেলপমেণ্টৰ টকাখিনি সিহঁতে আত্মসাৎ কৰি নিজৰ আগত যিখিনি পুঁজি খৰচ কৰিলে এইখিনি আগত উঠাই ল'ব ৰাইজৰ কাম নিশ্চয় পিঠি দিব আৰু ৰাইজৰ ডেভেলপমেণ্ট নহয় বিগত সময়ত সিহঁতে এই কামটোৱে কৰিছিলে AIUDF অহাৰ পিছত এই কথাখিনি কিন্তু বহুত পৰিমাণে সিহঁতৰ মানে নোহোৱা হৈ গৈছিলে কিন্তু আকৌ পুনৰবাৰ আমি যোৱা নিৰ্বাচনত চাইছোঁ পঞ্চায়ত নিৰ্বাচনত যথেষ্ট টিকিটৰ খেলি মেলি হৈছিলে ঠিক এইবাৰো তেনেকুৱা এটা পৰিৱেশ দেখা গৈছে